নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা জুবিনদাৰ ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়া জুবিনদাৰ গান মই একচুৱেলি বহুত সৰুৰ পৰা শুনিছোঁ। কমচে কম 2002 চনমানৰ পৰা তেখেতৰ গান শুনিছোঁ। তাৰপিছত যেতিয়া মই ক্লাছ 3ত আছিলোঁ, তেতিয়া আমাৰ স্কুলত এখন প্ৰগ্ৰেম হৈছিলে, মানে বিদ্যালয় সপ্তাহ। তাত মোক ছাৰ বাইদেউসকলে গান গাব দিছিলে। তেতিয়া জুবিনদাৰ মই প্ৰথম গান এটা গাইছিলোঁ, ভৰি পিছল খালে, সেই গানটি গাইছিলোঁ। আৰু গানটো গোৱাৰ পিছত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ বিহু চঙত। তেতিয়াৰ পৰাই একচুৱেলি মানে জুবিনদাৰ প্ৰতি অলপ ভাল পোৱাটো হৈছিলে। আৰু তাৰপিছত লাহে লাহে সেনেকৈ তেখেতৰ গানবিলাক শুনি যেতিয়া 2006 চনত যেতিয়া গেংষ্টাৰ চিনেমাখন ওলালে, তাত জুবিনদাই ইয়ালি চংটো গালে। তেতিয়াৰ পৰা মানে তেখেতৰ প্ৰতি ভাল পোৱাটো আৰু বেছি বাঢ়ি গ'ল। তাৰপিছত সেনেকৈ লাহে লাহে তেখেতৰ গানবিলাক শুনা হ'লোঁ। শুনি মানে একেবাৰে কি বুলি ক'ম, এতিয়া ফিদা হৈ গ'লোঁ আৰু তেখেতৰ গানবিলাক শুনি। তাৰপিছত তেনেকৈ থকাৰ পিছত যেতিয়া 2013 চনত জুবিনদাৰ প্ৰথম জেং লাগিছিলে আলফাৰ লগত জেং লাগোঁতে তেখেতক ছিকিউৰিটি দিয়াৰ ক্ষেত্ৰত সাংবাদিকে এটা কথা সুধিছিলে যে জুবিনদা, আপোনাক অসম গভৰ্ণমেণ্টে ছিকিউৰিটি দিম বুলি কৈছে, আপোনাৰ সুৰক্ষাৰ কাৰণে আপুনি কি ক'ব এই ক্ষেত্ৰত? তেতিয়া জুবিনদাই এটা কথাই কৈছিলে যে মই ৰাইজৰ কাৰণে জীয়াই আছোঁ, গতিকে মোক ছিকিউৰিটি নালাগে। দাদাৰ যিটো সেই বাক্যটো শুনাৰ পিছত মই মানে ট'টেলি পাগল হৈ গ'লোঁ আৰু একদম মানে পাগল ফেন। মই বোলো নাই, এই মানুহজনক মই কিবাকৈ হ'লেও এদিন লগ কৰিব লাগিবই। তাৰপিছত তেখেতৰ প্ৰত্যেকখন প্ৰগ্ৰেম চোৱা হ'লোঁ। তেখেতৰ বিষয়ে মোবাইলতে হওক বা কিতাপ পত্ৰই হওক কিছু কথা পঢ়ি পেলাই মানুহজনক ভালকৈ জানি লাহে লাহে 2017 চনমানত আমি মাজবাটত এটা ফেন ক্লাব খুলিলোঁ, জুবিন গাৰ্গ ফেন ক্লাব মাজবাট বুলি। সেইটো খোলাৰ পিছত তাতে মই জইন হৈ আমি প্ৰথমে এগৰাকী ছোৱালীক হেল্প কৰিছিলোঁ। তাইৰ নাম আছিলে অনামিকা বৰাক হেল্প কৰি আমি ফেন ক্লাবৰ ফালৰ পৰা মিছন চাইনা চিনেমাখন প্ৰথম আনিলোঁ। আনাৰ পিছত আকৌ নেক্সট টাইম কাঞ্চনজংঘা আনি এনেকৈ ফেন ক্লাবটো চলাই লৈ গৈ আছোঁ। এতিয়াও আছে ফেন ক্লাবটো, যদি কোনোবাই জইন হ'ব বিচাৰে জইন হ'ব পাৰে। মই অল আছাম জুবিন গাৰ্গ ফেন ক্লাবতো সদস্য হৈ আছোঁ। আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে তাতেও আমি সদস্য হিচাপে জড়িত হৈ আছোঁ। আৰু দাদাৰ যিটো মানুহক হেল্প কৰাৰ যিটো চখ, সেই চখটোৰ প্ৰতি মই মানে বহুত আগ্ৰহী। তেওঁ এটা কথা কৈ থৈ দিছিলে যে তহঁতে জীৱনত বেলেগ কাম নকৰ সেইটো মই নাজানো, কিন্তু জীৱনত 10টা বছৰত একচুৱেলি মানুহৰ কাৰণে দিব লাগে। তেখেতৰ সেইবিলাক কথা একচুৱেলি বহুত ভাল লাগে। তেখেতে মানুহক যেনেধৰণে হেল্প কৰে, কেতিয়াবা এনেকুৱা হয় তেখেতৰ হাতত পইচাই নাথাকে, কিন্তু তেখেতে বেলেগৰ পৰা মেনেজ কৰি হ'লেও মানে মানুহক হেল্প কৰে। আৰু জুবিনদাই কাকো না কৰা আজিলৈকে মই দেখা নাই। তেখেতৰ ওচৰত যোন যায় তেখেতে মানে না কৰা মই কেতিয়াও দেখা নাই। সেই বস্তুটো মানে মই বহুত ভাল পাওঁ। আৰু আপোনালোকে হয়তো গমেই পায়, তেখেতৰ যোনী ভণ্টি আছিলে, তাইৰ নাম আছিলে অনামিকা মামণি বৰদলৈ, অনামিকা নহয় মামণি বৰদলৈ। তেখেতৰ মামণি বৰদলৈৰ চিকিৎসাৰ যিখিনি খৰচখিনি সম্পূৰ্ণ মানে দাদাই বহন কৰিছে। মই নিউজত পোৱা মতে প্ৰায়খিনি খৰচ দাদাই মানে বহন কৰিছে। আৰু তো জুবিনদাৰ সেইবিলাক বস্তু বহুত ভাল লাগে। আৰু কেতিয়াবা কিছুমান ভিডিঅ'ত দেখা পাওঁ তেওঁ হোটেলত যাই পুৰি খাই থাকে, একদম নৰ্মেল মানুহৰ দৰে পুৰি খাই থাকে। আৰু কোনোবাই ফটো উঠিব আহিলেও তেওঁ না নকৰে, বা ষ্টেজতো কেতিয়াবা দেখা পাওঁ কোনোবাই গ'লে তেখেতে ধুনীয়াকৈ হেণ্ডশ্বেক কৰে বা সৰু বাচ্ছাবিলাকক মৰম কৰে। সেইবিলাকৰ প্ৰতি একচুৱেলি আমি বেছি আকৃষ্ট মানুহ। এতিয়া কোনোবাই যিবিলাক একচুৱেলি জুবিন গাৰ্গক কোনে বেয়া পায় জানে, যিবিলাকৰ মানে ভাল চিন্তা কৰিব পৰা কেপাচিটি একেবাৰে নাই। অসমৰ কিছুমান মানুহক দেখা পাইছোঁ ভাল চিন্তা কৰিব পৰা বস্তুটো একেবাৰে নাই। আৰু আমাৰ অসমৰ মানুহৰ এটা প্ৰব্লেম আছে, কিছুমান মানুহৰ, চব মানুহৰ নহয়। জুবিন গাৰ্গৰ বিতৰ্ক হ'লে তেওঁলোকে মানে বহুত ভাল পায়। জুবিন গাৰ্গৰ যেতিয়া কণ্ট্ৰভাৰ্চি হ'ব নহয়, তেওঁলোকে মানে ইমান আনন্দ পায়
সেই আনন্দটো মানে নিজে প্ৰকাশ কৰিব নোৱাৰে তেওঁলোকে কিমান মানে ভাল পাইছে। এটা মানে প্ৰব্লেম আছে আমাৰ অসমৰ কিছুমান মানুহৰ যে হিৰো এটাৰ পতন দেখি বহুত ভাল পায়, উঠিলে কিন্তু বাহ দিব। যেতিয়া হিৰোটো উঠি যায় তেতিয়া কিন্তু বাহ দিব, কিন্তু সেই হিৰোটোৰ যেতিয়া পতন হয় নহয় তেতিয়া কিন্তু তেওঁলোকে বহুত ভাল পায়। আৰু মই এনেকুৱা এজন মানুহ 2013 চনৰ পৰা আজিলৈকে মোৰ সন্মুখত জুবিন গাৰ্গক যোনে বেয়া কথা কৈছে, মানে বেয়াকৈ কৈছে, তেওঁৰ গানে হওক বা তেওঁৰ কথাই হওক, যোনে বেয়াকৈ কৈছে নহয়, মই কিন্তু সম্পৰ্ক ৰাখা নাই। আপোনালোকে যদি বিশ্বাস হোৱা নাই, মোৰ ঘৰত কেতিয়াবা আহিলে গম পাব, আমাৰ মাক সুধিলে গম পাব। জুবিন গাৰ্গক যোনে মোৰ আগত বেয়াকৈ কয়, মই কিন্তু সেইবিলাক মানুহৰ লগত সম্পৰ্ক নাৰাখোঁ। লগা হ'লে মোৰ নিজৰ দাদাই হওক, ভণ্টি হওক, কিবাই হওক, অমুকে হওক। তেজপুৰত মোৰ এজনী বাইদেউ আছে, তেওঁৰ এজন ল'ৰা আছে, এই মোতকৈ বয়সত ডাঙৰ। তাৰ ঘৰত মই প্ৰথম গৈছিলোঁ। প্ৰথম যাওঁতে সি মানে ক'লে যে জুবিনক মই ভাল নাপাওঁ। মই তেতিয়াৰ পৰা আজি 10-12 বছৰ হ'ল তাৰ ঘৰত মই ভৰিয়ে দিয়া নাই। মই মিছা কথা কোৱা নাই, একদম সঁচা কথা কৈছোঁ। যদি আপোনালোকৰ বিশ্বাস হোৱা নাই, কেতিয়াবা মোক লগ পালে, আমাৰ ঘৰত আহিলে আপোনালোকে গম পাব, মই তাৰ ঘৰত আজিলৈকে ভৰিয়ে দিয়া নাই। গতিকে মই সেনেকুৱা এজন মানুহ। আৰু মোৰ এইখন দোকানত সদায় মানুহ লগ পাই থাকোঁ। কোনোবাই যদি মোৰ আগত মানে কৈ দিয়ে যে জুবিন গাৰ্গক মই ভাল নাপাওঁ, মই ডাইৰেক্ট কওঁ যে তই ইয়াৰ পৰা ওলা। গতিকে মোৰ ভাল পোৱাটো সেনেকুৱা তাৰমানে। আপোনালোকে এতিয়া অন্ধভক্ত বুলিয়ে কয়, পাগল বুলিয়ে কয়, যি বুলিয়ে কয় ক'ব পাৰে, মোৰ একো মতলব নাই। মই তেখেতক বহুত বেছি ভাল পাওঁ। আৰু ভগৱানৰ ওচৰত এটাই বিচাৰোঁ, মোৰ বেলেগ ইচ্ছা একো নাই। মানে জীয়াই থকা দিনকেইটাত, জীয়াই থকাৰ ভিতৰত জুবিন গাৰ্গক এবাৰ লগ কৰি কিনে ভৰিখন চুব বহুত মন আছে। আৰু এটলিষ্ট অলপমান সময় কথা পাতিব মন আছে। মনৰ কিছুমান কথা আছে, সেইখিনি কথা তেখেতক ক'ব লাগিব। সেইখিনি ক'ব পাৰিলেই মই আৰু মানে শান্তিত মৰিব পাৰিম আৰু, সেইটোৱে মোৰ আশা। গতিকে মোৰ চেনেলত যদি কোনোবা জুবিন গাৰ্গৰ ঘনিষ্ঠ আছে, তেখেতক কৈছোঁ এবাৰ লগ কৰাই দিব মোক। মোৰ মনৰ আশাটো পূৰণ কৰি দিলে হ'ল। মানে মই তেতিয়া আপোনাৰ প্ৰতি মানে চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু, সেইটোৱে কথা। আৰু লাষ্টত এটাই কথাই ক'ম, জুবিন দা আপুনি সদায় ভালে থাকক, সদায় ভগৱানে আপোনাৰ ভাল কৰক। আমি সদায় লগত আছোঁ, আপুনি একো চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ কাম কৰি যাওক, ষ্টেজ প্ৰগ্ৰেম কৰক। ষ্টেজ প্ৰগ্ৰেম এতিয়া কমাই কৰক দেই, ষ্টেজ প্ৰগ্ৰেম আপুনি বেছি কৰিব নালাগে, কাৰণ এতিয়া আপোনাৰ 54 হ'লতো। গতিকে আপুনি ষ্টেজ প্ৰগ্ৰেম কমাই কৰক, কিন্তু কমাই কৰক। আৰু যিমানখিনি পাৰে ভাল ভাল গান দিয়ক, চিনেমা দিয়ক, মানুহক হেল্প কৰক। আপুনি আগবাঢ়ি যাওক, আপোনাৰ পিছে পিছে আমিও সদায় আগবাঢ়ি গৈ থাকিম। নমস্কাৰ।